ঢিং সমষ্টিৰ বটদ্ৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত 29 নং আমলখি গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ নিৰ্বাচন আৰু শপত গ্ৰহণ। অসম চৰকাৰৰ নতুন নিয়মেৰে নৱগঠিত আমলখি পঞ্চায়তত হৈ যোৱা নিৰ্বাচনত নিৰ্বাচিত ৱাৰ্ড সদস্যসকলৰ সমৰ্থনত আজি 2 নং ৱাৰ্ডৰ সদস্যা নাজমুন চৰকাৰে আমলখি পঞ্চায়তৰ সভানেত্ৰী হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে পঞ্চায়তটোত 10 গৰাকী ৱাৰ্ড সদস্যৰ ভিতৰত 6 গৰাকী ৱাৰ্ড সদস্যৰ সমৰ্থনত আৰু সভানেত্ৰীগৰাকীক লৈ মুঠ 7 গৰাকী সদস্যই একক সংখ্যা গৰিষ্ঠতাৰে দখল কৰে পঞ্চায়তটো। এই 7 গৰাকীৰ ৱাৰ্ড সদস্যা ক্ৰমে নাজমুন চৰকাৰ, 10 ৱাৰ্ডৰ নিজামুদ্দিন, 7 ৱাৰ্ড সদস্য জয়ন্ত কুমাৰ বৰুৱা, 6 নং ৱাৰ্ডৰ ৱাহিদা বেগম, 4 নং ৱাৰ্ডৰ সজিনা খাতুন, 5 নং ৱাৰ্ডৰ ইজাজুল হক, 3 নং ৱাৰ্ডৰ তজমুল হক। আৰু আজি শপত গ্ৰহণৰ পিছতে সভানেত্ৰীগৰাকীৰ লগতে ৱাৰ্ড সদস্যসকলে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় যে আগন্তুক দিনত পঞ্চায়তৰ ঢৌত হ'বলগীয়া উন্নয়নমূলক কাম কাজসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰি ৰাইজৰ উন্নয়নৰ হকে কাম কৰি যাব বুলিও উল্লেখ কৰে। নগাঁৱৰ পৰা মুজাম্মেল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আৰু মই সকলো ৰাইজলৈ 29 নং আমলখি গাঁও পঞ্চায়তৰ সকলোসমূহ ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে যিসকল ৱাৰ্ড সদস্যসকলে মোক সমৰ্থন কৰিছে তেওঁলোকলৈ মোৰ হাজাৰ হাজাৰ ধন্যবাদ থাকিল। আৰু অনাগত দিনত মই মোৰ কাৰ্যকালত মই নিষ্ঠাৰে, একগ্ৰতাৰে আৰু সৎ পথেৰে যাতে মোৰ কাম চলাই লৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। অনাগত দিনত এই পঞ্চায়তটোত বিভিন্ন ধৰণৰ কাম হোৱা নাছিল বুলি ৰাইজৰ অভিযোগ আছে, আৰু এই বিষয়ে আপুনি কি ক'ব? মোৰ ফালৰ পৰা মোৰ কোটাৰ ভিতৰত যিখিনি কাম কৰে সভানেত্ৰী হিচাপে মই সকলোখিনি ৰাইজৰ লগত যিখিনি কৰি যাবলৈ মানে যিখিনি কৰিব লগা কাম আছে গোটেইখিনি কৰিম। মই নাম নাজমুন চৰকাৰ, মই 29 নং আমলখি গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ সদস্য আৰু আজি মই নৱনিৰ্বাচিত সভানেত্ৰী। মই যোৱা 5 বছৰত বটদ্ৰ সত্ৰ গাঁও পঞ্চায়তৰ এজন ৱাৰ্ড মেম্বাৰ হিচাপে আছিলোঁ আৰু তাৰপিছত মই ভাইচ প্ৰেচিডেণ্টো হৈছিলোঁ তাত। এইবাৰ আমি যি পঞ্চায়তৰ ডিলিমিটেশ্যন হ'ল, সেই ডিলিমিটেশ্যনত আমাৰ বৰভেটি গাঁওখন আমলখি পঞ্চায়তৰ অন্তৰ্গত হ'ল আৰু আমলখি পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ পৰা মই সদস্য হিচাপে নিৰ্বাচিত হৈ আহিছোঁ। আৰু এতিয়াও আমাৰ 7 নং ৱাৰ্ডত যথেষ্টখিনি কাম কৰিবলগীয়া আছে, সেইখিনি কৰিম বুলি মোৰ দৃঢ় বিশ্বাস। যোৱা 5 বছৰটো মই কৰিছোঁ আৰু এতিয়াও কৰিম বুলি মোৰ এইটো দৃঢ় বিশ্বাস। আমি সকলো হিন্দু মুছলিম একেলগে আমি মিলি আছোঁ আৰু আমি মিলি থাকিম। সেইটো মোৰ নাম নিজামুদ্দিন, মই 29 নং আমলখি গাঁও পঞ্চায়তৰ পৰা আজি উপ সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। আৰু যোৱা পিৰিয়ডত মই বিজেপি দলৰ পৰা মেম্বাৰ পাছ কৰিছিলোঁ। যোৱা পিৰিয়ডতো মই কাম কৰিছোঁ, কিন্তু সম্পূৰ্ণ কাম কৰিব পৰা নাই, কিছুমান কাম বাকী আছে। অনাগত দিনত আগলৈকে মই ৰাইজৰ আকাংক্ষাবোৰ পূৰণ কৰিম বুলি মোৰ দৃঢ় বিশ্বাস। আৰু যিকেইজন আমাৰ মানে গ্ৰুপত প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট, সদস্যবিলাকে সকলোৱে মানে কাম কৰিবলৈ মোৰ দৃঢ় বিশ্বাস আৰু আগলৈ কাম কৰি যাম।